চাওক আমিতো সেইখিনি কথা কোৱা নাই তেওঁলোকৰ প্ৰাৰ্থী প্ৰত্যাশীসকলে গৈ সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে মুকলিভাৱে এগৰাকী দলৰ জ্যেষ্ঠ সাংসদৰ বিষয়ে তেওঁলোকে বক্তব্য দিছে তাত আৰু কি ক'ব কিন্তু বিজেপিৰ আজি আমি ইমানকেইখন দিলোঁ ক'ৰবাত আপোনালোকে কেতিয়াবা শুনিছে নেকি কোনোবাই কিবা এটা শব্দও ক'ব পাৰিছে নেকি আমি এটা ব্যৱস্থাত আপোনালোকে নিজে প্ৰত্যক্ষ কৰি আছে আমি কেনেকৈ এটা দিশ প্ৰতিটো বস্তু চাই আমি সকলৰ লগত আলাপ আলোচনা কৰি আমি প্ৰাৰ্থিত্ব দিছোঁ সেইটো কাৰণে এটাও হৈ গল্লা নাই আমাৰ গোটেই অসমত আমি ইমানখিনি প্ৰাৰ্থিত্ব দিলোঁ আপুনি 323 গৰাকী আমি নাম দিলোঁ কিন্তু ক'তো গণ্ডগোল হোৱা নাই সেইকাৰণে আমি ভাবিছোঁ যে নিৰ্বাচনত আৰু দেখিব 17 তাৰিখলৈকে বহুত আপোনালোকে যিখন তালিকা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যিক সভাপতি ডাঙৰীয়া তেখেতসকলৰ যিখন সভা হ'ব নিশ্চিতভাৱে আমি এনডিএ যেহেতু নিৰ্বাচন আমি খেলিম আমি এনডিএৰ প্ৰাৰ্থী জিকাৰ কাৰণে আমি চেষ্টা কৰিম আমি এনডিএৰ হৈহে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ কিগৰাকী নেতাই নিজকে কাৰ্যকৰ্তা বুলি অনুভৱ কৰে তো এগৰাকী কাৰ্যকৰ্তাৰ দায়িত্ব হৈছে যে নিৰ্বাচনত কেনেকৈ নিজৰ দায়িত্বখিনি সুচাৰুৰূপে পালন কৰি দলক শক্তিশালী কৰিব আৰু গ্ৰামাঞ্চলৰ যিহেতু এয়া উন্নয়নৰ লগত জড়িত নিৰ্বাচন আৰু অসমৰ সামগ্ৰিক বিকাশৰ বাবে এই নিৰ্বাচন অতিকৈ গুৰুত্বপূৰ্ণ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াক প্ৰতিটো দিশ পৰ্যালোচনা কৰি সকলোকে বাবে দায়িত্ব অৰ্পণ কৰিছে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বাকী দলৰ প্ৰতিগৰাকী সাংসদ প্ৰতিগৰাকী মন্ত্ৰী আৰু প্ৰতিগৰাকী দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক লৈ আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ তেখেতসকলক আমি জিলা অনুসৰি দায়িত্ব অৰ্পণ কৰিম কোনে কেনেকৈ কোনখিনি অঞ্চললৈ কেম্পেইন কৰিব আমি জোন কৰিম কেইবাটাও সেই জোন অনুসৰি সকলোৱে নিজৰ জিলাসমূহত জিলা পৰিষদৰ সভাসমূহ কৰিব মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে তেওঁ কিছুমান পদক্ষেপ ল'ব আৰু তেখেতৰ সংকল্প পত্ৰ হোৱাৰ পিছত সেই কথাখিনি তেখেতৰ সভা আমি সুকীয়াকৈ কৰিম ৰাজ্যিক সভাপতিৰ সুকীয়া আমি সভা কৰিম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আমি সভা সুকীয়াকৈ কৰিম আৰু বাকী আমাৰ বিধায়কসকল সকলোৱে আছে আমি সকলোৱে মিলি কৰিম আমি খুব বিস্তৃতভাৱে তৃণমূল পৰ্যায়ত ঘৰে ঘৰে যাব পৰা পৰিৱেশ এটা নিৰ্মাণ কৰিব বিচাৰিছোঁ আৰু আমি প্ৰতিজন নাগৰিকৰ কাষলৈ ভাৰতীয় জনতা পাৰ্টি যাবলৈ পৰিকল্পনা কৰিছে নিৰ্বাচনৰ আপোনালোকেও প্ৰত্যক্ষ কৰি আছে অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰিছে যে তেওঁলোকে কিমান দায়বদ্ধতাৰে তেওঁলোকৰ বক্তব্যখিনি ৰাখে যিখিনি কথা কয় কেৱল আপোনালোকৰ সংবাদ মাধ্যমত তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ কথাখিনি কয়